হিচাপে আজি অম্বুবাচী মহাযজ্ঞৰ তৃতীয়টো দিন আৰু আমি প্ৰায় প্ৰত্যেকটো দিনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ সমগ্ৰ দৃশ্যাৱলী আৰু দেখা পোৱা গৈছে ভক্তৰ লানি নিচিঙা খুঁট আমি আপোনালোকক দৃশ্যাৱলী দেখুৱাবলৈ চেষ্টা কৰিম লগতে কিছু আগুৱাই যাবলৈ চেষ্টা কৰিম কবিতা আছে মোৰ লগত আমি একেলগে ভক্তৰ সৈতে মনৰ কথা পাতিবলৈ চেষ্টা কৰিম আৰু এইদৰে এতিয়া ভক্তৰ সমাগমেৰে উত্থপ হৈ পৰিছে নীলাচলৰ বুকু আজি অম্বুবাচী মহাযজ্ঞৰ তৃতীয়টো দিন 25 জুনৰ নিশা 9:07 অম্বুবাচী নিবৃত্তি হ'ব আৰু 26 জুনৰ পুৱালৈ বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ 26 জুনৰ ৰাতিপুৱাৰ ভাগত নিত্য নৈমিত্ৰিক যিখিনি পূজা অৰ্চনা থাকিব সেই পূজা অৰ্চনা কৰা হ'ব আৰু তাৰ পাছতে ভক্তৰ বাবে খোলা হ'ব কামাখ্যা পীঠৰ মূল দুৱাৰ এয়া আমি দৃশ্যাৱলী দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এইদৰে আহি ভক্তসকলে সাধু সন্তসকলে ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিদৰে নীলাচলৰ বুকু উত্থপ হৈ পৰিছে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে প্ৰায় প্ৰত্যেকটো দিনেই যেহেতু আমি আপোনালোকক দৃশ্যাৱলী দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি ভক্তসকলৰ মনৰ কথাও সমান্তৰালকৈ আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম 25 জুনৰ নিশা 9:07 হ'ব অম্বুবাচী নিবৃত্তি আৰু 26 জুনৰ পুৱালৈ যিহেতু মন্দিৰৰ মূল দুৱাৰ বন্ধ থাকিব 26 জুনৰ পুৱা ৰাতিপুৱাৰ ভাগত নিত্য নৈমিত্ৰিক পূজা অৰ্চনা কৰা হ'ব আৰু পূজা অৰ্চনা কৰাৰ পাছতে কামাখ্যা পীঠৰ মূল দুৱাৰ খোলা হ'ব ভক্তৰ বাবে আৰু তাৰ পাছতে ভক্তসকলে মন্দিৰৰ মূল অংশত প্ৰৱেশ কৰিব পাৰিব আশীষ ল'বলৈ পাৰিব আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে অম্বুবাচীৰ তৃতীয়টো দিনত ভক্তৰ এক উখল মাখল পৰিৱেশ আমি কথা পাতিবলৈ চেষ্টা কৰিম ভক্তসকলৰ সৈতে আমি কথা পাতিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে আপুনি এই বেলতলা প্ৰায় প্ৰত্যেক বছৰে আহে নে এইবাৰে প্ৰথম অহা মানে লকডাউনৰ পিছৰ পৰা অহা নাছিল আজি আহিছোঁ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু ইয়াৰে ব্যৱস্থাপনাৰ কথা অকণমান কওকচোন ব্যৱস্থাপনা মানে পৰিৱৰ্তন বহুত হৈছে আৰু এইফালে কৰিব লাগিব ইমান অজস্ৰ মানুহ হৈছেতো তেনেকুৱা খোজকাঢ়ি আহিলোঁ প্ৰচণ্ড ভাগৰ মানে মাৰ কাৰণে ভাগৰ নালাগে খুব সুন্দৰকৈ ভক্তই আচলতে মনৰ কথা ব্যাখ্যা কৰিছে এইদৰে যে মাৰ শ্ৰীচৰণলৈ অহাৰ সময়ত তেওঁলোকৰ ভাগৰটো অনুভৱ নহয় আন দৰ্শকসকল আছে ক'ৰ পৰা আহিছে আপুনি লামডিঙৰ পৰা আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে প্ৰত্যেক বছৰে আহেনে এইবাৰে প্ৰথম দুইবাৰ আহিছোঁ কেনেকুৱা অনুভৱ হয় অলপ কওকচোন কি আশীষ ল'লে দেৱীৰ চৰণত খুব দেৱী চৰণ আহে তো মনত শান্তি পাওঁ ভাল লাগে দুনিয়া মানুহ দেখি এইটোও ভাল লাগে নহয় মই চলি যাম লামডিং যামগৈ অঁ আৰু এইদৰে লামডিঙৰ পৰা আহিছে এখেতসকল আন এগৰাকী দৰ্শক লামডিং পৰা আহিছে কেনেকুৱা লাগিছে ভাল লাগিছে আহি এইবাৰে প্ৰথম আহিছে না আৰু 3 বা 4 বাৰ আহিছোঁ আৰু দেৱীৰ চৰণত কি বুলি বহুত ভাল লাগিছে হয় এইদৰে আমি আপোনালোকক দৃশ্যাৱলী দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ লগত যিহেতু কবিতা আছে কবিতাই এইবাৰ আপোনালোকক কিছু দৃশ্যাৱলী মহা অম্বুবাচীৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ আমাৰ দুগৰাকীকৈ সাংবাদিক তাত উপস্থিত আছে দিশা শৰ্মা আৰু কবিতা শৰ্মা নেটৱৰ্কৰ কিছু ইছ্যু গতিকে সেইবাবে পোনপটীয়া সম্প্ৰচাৰ কিছু ব্যাঘাত জন্মিছে কিন্তু আমি যদি সম্ভৱ হয় পুনৰবাৰ আমি দুয়োগৰাকী সাংবাদিকৰ ওচৰলৈ যাব বিচাৰিছোঁ দিশা আৰু কবিতা দুয়োগৰাকী উপস্থিত আছে কবিতা আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ কেনেধৰণৰ পৰিৱেশ এইবাৰ দেখিছে তাত বিভিন্ন প্ৰান্তৰ সাধু সন্যাসী বিভিন্ন প্ৰান্তৰ ভক্ত আজি পুৱাৰে পৰা উখল মাখল হৈ পৰিছে হাজাৰ হাজাৰ ভক্তৰ সমাগম আজি পুৱাৰ ভাগতে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ সাধু সন্যাসী তেওঁলোকে আহিছে নিজৰ কাৰুকাৰ্য তেওঁলোকে তাত দেখুৱাইছে আৰু সেইসমূহ দেখি অভিভূত হৈ পৰিছে দৰ্শনাৰ্থীসকল এক বুজাব নোৱাৰা এক ভাবিব নোৱাৰা পৰিৱেশ কামাখ্যা ধামত ভক্তসকলে সুখানুভূতি অনুভৱ কৰে তাত উপস্থিত হৈ সেয়েহে কোনোবাই যদি গোটেই দিনটো থাকে কোনোবা থাকে গোটেই নিশাটো আৰু ভাগে ভাগে তেওঁলোকে নিজৰ কাৰ্য বা পূজা অৰ্চনা তাত সমাপন কৰে 26 জুনলৈকে বন্ধ থাকিব মূল দুৱাৰ নিত্য নৈমিত্ৰিক পূজাৰ পাছতে মন্দিৰৰ দুৱাৰ খুলি দিয়া হ'ব সাধাৰণ ভক্তসকলৰ বাবে আৰু তাৰ কিছু পূৰ্বে আমি আপোনালোকক দেখুৱাইছোঁ এই মুহূৰ্তত আমাৰ দুগৰাকী সাংবাদিক যেহেতু উপস্থিত আছে ভক্তৰ সমাগম কিমান হৈছে কেনে ধৰণৰ পৰিস্থিতি কেনে ধৰণৰ তাত ব্যৱস্থাপনা কৰা হৈছে ভক্তসকলৰ কিবা অসুবিধা হৈছে নেকি বা তাত উপস্থিত হৈ তেওঁলোকৰ কেনেকুৱা লাগিছে মনৰ অনুভৱ জানিবৰ বাবে আমি চেষ্টা কৰিম আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম আমাৰ দুয়োগৰাকী সাংবাদিকৰ সৈতে দিশা আৰু কবিতা দুয়োগৰাকীকে আমি এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ